গোটেই দিনজোৰা আলোচনাৰ অন্তত আজি আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই সিদ্ধান্ত সম্পৰ্কে আজি ৰাজহুৱাকৈ এটা প্ৰেছ বিবৃতিৰ জৰিয়তে আমি আপোনালোকক জনাব খুজিছোঁ যাতে কথাবিলাক ইফাল সিফাল নহয়। গতিকে ৰিটেন প্ৰেছ বিবৃতিৰ জৰিয়তে আমি ক'ব খুজিছোঁ। যোৱা 6 মাৰ্চ 2026 তাৰিখৰ 4টা বিৰোধী দলৰ গুৱাহাটীত অনুষ্ঠিত মিত্ৰতাৰ বৈঠক আৰু সংবাদমেলৰে প্ৰদেশ কংগ্ৰেছে ৰাইজৰ দলক মিত্ৰতাৰ পৰা আনুষ্ঠানিকভাৱে আঁতৰ কৰিলে। ৰাইজৰ দলক মিত্ৰতাৰ পৰা আঁতৰাই পতা এই বৈঠক আমাৰ বাবে আছিল অত্যন্ত অসন্মানজনক। আমি লক্ষ্য কৰিছোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখৰ ভাষা আৰু শাৰীৰিক ভাষা কোনোটোৱেই মিত্ৰতাৰ সপক্ষে নহয় আৰু তেওঁৰ আচৰণ মিত্ৰ দলবোৰৰ কাৰোৰে বাবে মুঠেও সন্মানজনক নহয়। 6 মাৰ্চ তাৰিখে গুৱাহাটীৰ বেলতলাস্থিত গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত সংবাদমেলত গৌৰৱ গগৈৰ বক্তব্য আৰু 6 জুলাই 2025 অসম নাগৰিক সমাজৰ বিৰোধী দলবোৰৰ মিত্ৰতা সম্পৰ্কীয় অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ বক্তব্য সকলোতেই গৌৰৱ গগৈৰ অহংকাৰ স্পষ্ট আছিল। অসম সন্মিলিত নাগৰিক সমাজ অভিৱৰ্তনতো তেখেতে বিৰোধী দলসমূহৰ মিত্ৰতাৰ পক্ষত পোনপটীয়াকৈ একো কোৱা নাছিল আৰু যোৱা 6 মাৰ্চৰ 4টা ৰাজনৈতিক দলৰ সংবাদমেলতো ৰাইজৰ দলক মিত্ৰতাত অন্তৰ্ভুক্তিৰ বিষয়টো পোনপটীয়াকৈ একো নকৈ আমাৰ দুৱাৰ খোলা আছে জাতীয় পালমৰা বক্তব্যৰে বুজাই দিছিল যে প্ৰদেশ কংগ্ৰেছৰ সকলোকে একেলগে লৈ মিত্ৰতা কৰাৰ ক্ষেত্ৰত মুঠেও আগ্ৰহ নাই। কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা বাস্তৱিকতে কি বিষয়ত থমকি ৰৈছে? এটা বাক্যত ক'বলৈ গ'লে সংখ্যাৰ দিশেৰে চালে এটা সমষ্টিৰ বাবে এই মিত্ৰতা ভংগ হোৱাৰ পথত আগবাঢ়িছে। ৰাইজৰ দলে প্ৰথমে কংগ্ৰেছৰ সংখ্যা 27খন, যি সময়ত জাতীয় পৰিষদে 26খন আসন বিচাৰিছিল, আমি 27খনৰ বাবে অনুৰোধ কৰিছিলোঁ। সেই সংখ্যাত কংগ্ৰেছে বহুত বেছি হ'ব বুলি কোৱাত আন্তৰিকতাৰে আমি সেই সংখ্যা 20লৈ হ্ৰাস কৰিছিলোঁ। কিন্তু কংগ্ৰেছ আছিল নাচুৰবান্দা আৰু গৌৰৱ গগৈয়ে 100খনতকৈ অধিক আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিবই বুলি অতি দাম্ভিকতাৰে ৰাজহুৱাকৈ সীমাৰেখা এডাল টানি দিছিল। সেই সীমাৰেখাৰ ভিত্তিত কংগ্ৰেছৰ তৰফৰ পৰা আমাক আসনৰ সংখ্যা হ্ৰাস কৰাৰ বাবে অনুৰোধ জনোৱাত আমি সেই সংখ্যা 15খনলৈ হ্ৰাস কৰিলোঁ আৰু তাতোতকৈ কম আসনত আমাৰ দলে প্ৰতিদ্বন্দ্বিতা কৰাত দলৰ সন্মতি নাই বুলি আমি স্পষ্টভাৱে জানিবলৈ দিলোঁ। সৰ্বশেষত কংগ্ৰেছৰ 4জনীয়া আলোচনাকাৰী গোটে আমাৰ সৈতে 13খন আসনত সন্মতি প্ৰকাশ কৰে, যাৰ মাত্ৰ 4খন আসনহে পোনপটীয়াকৈ আমাৰ পচন্দৰ আসন আছিল। 4খন বন্ধুত্বমূলকভাৱে এৰি দিব খোজে আৰু 5খন কংগ্ৰেছৰ দ্বাৰা বিভিন্ন সময়ত আমাৰ ওপৰত জাপি দিয়া আসন। অৰ্থাৎ আমি বাস্তৱিকতে 27খন আসনৰ পৰা 4খনলৈ অৱনমিত হ'লোঁ। এইটো সংখ্যাতেই কংগ্ৰেছে নাচুৰবান্দা হৈ লাগি ৰ'ল। সৰ্বশেষত উপায়বিহীন হৈ আমি প্ৰস্তাৱ দিলোঁ যে আমি কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'ম, কিন্তু আমাৰ সাংগঠনিক ভিত্তি থকা ধিং সমষ্টি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে আমাক এৰি দিবই লাগিব। আমি উপায়হীন এইবাবেই ক'লোঁ যে আমি বিজেপিক আন্তৰিকতাৰে পৰাস্ত কৰিব বিচাৰোঁ। সেইটো আমাৰ সংকল্প, সেইটো আমাৰ প্ৰতিশ্ৰুতি। কিন্তু কংগ্ৰেছৰ বাবে নিজৰ দলৰ স্বাৰ্থটোৱে সিদ্ধান্ত গ্ৰহণৰ একমাত্ৰ মাপকাঠি হৈ থকা আমি দেখিবলৈ পালোঁ। তেওঁলোকে পোনপটীয়া আসনৰ হিচাপে আমাক দলগাঁও সমষ্টিটো এৰি দিব খোজে। সেই দলগাঁও সমষ্টিটো এৰি দিয়াৰ প্ৰস্তাৱৰ পাছতো সমষ্টিটোত কংগ্ৰেছ নেতাকৰ্মীৰ উত্তাল প্ৰতিবাদ, ধৰ্ণা, অপপ্ৰচাৰ আৰম্ভ হয়। আনকি ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অসৌজন্যমূলক আচৰণ ৰাজহুৱাকৈ প্ৰকাশ কৰে, কিন্তু প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কোনো নিৰ্দেশ দিয়া আমি দেখা নাপালোঁ। আমি নিশ্চিত যে প্ৰদেশ কংগ্ৰেছৰ প্ৰত্যক্ষ নিৰ্দেশতেই আমাৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ এই কাম দলগাঁৱত কৰোৱা হৈছে। আনহাতে আমি নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ পৰা বিচাৰোঁ। পূৰ্বে বহুবাৰ সন্মতি দিয়াৰ পাছতো এই সমষ্টিটো এতিয়ালৈকে কংগ্ৰেছে এৰি দিবলৈ সন্মত নহ'ল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দাম্ভিকতাৰে আমাৰ সকলো অনুৰোধ নস্যাৎ কৰিছে। গতিকে ক'ব পাৰি, ধিং বিধানসভা সমষ্টি ৰাইজৰ দলক এৰি নিদি কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰি যোৱা 6 মাৰ্চ তাৰিখে আন 3টা দলৰ সৈতে মিত্ৰতাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছে। তাৰ পূৰ্বে আলোচনাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত ৰাইজৰ দলৰ চূড়ান্ত তালিকাৰ পৰা ডিমৌ, বৰচলা, মাৰ্ঘেৰিটা, দিছপুৰ, দুলীয়াজান আদি সমষ্টিৰ নাম অন্তৰ্ভুক্ত কৰি একপক্ষীয়ভাৱে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিছে। তাৰ পাছতো আমি সংযম ৰক্ষা কৰি মিত্ৰতাত যাতে কোনো আউল নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিবদমান সমষ্টিবোৰ বাদ দিহে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলোঁ। ৰাইজৰ দলৰ বাবে ফেচিষ্ট সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰাটোৱে প্ৰধান কথা।
আমি বিশ্বাস কৰোঁ দেশ জাতি জনগণ এই সামন্তীয় কুশক্তিৰ পৰা উদ্ধাৰৰ বাবে সকলো এতিয়া ককবকাই ৰৈ আছে। কেৱল 8টা বিধানসভা সমষ্টিত লৈ আমি কংগ্ৰেছৰ সৈতে 2021 চনত জোটবন্ধনৰ বাবে সন্মত হৈছিলোঁ। কিন্তু BPF দলটো কংগ্ৰেছ দলৰ কাষ চাপি অহাৰ লগে লগে কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে। বিশ্বাসঘাতকতা তেওঁলোকে কৰিলে, ঠগিলে তেওঁলোকে, কিন্তু অপপ্ৰচাৰ কৰিলে আমাৰ বিৰুদ্ধে তেওঁলোকেই। আমি গোপনে আলোচনা চলাই আছিলোঁ বাবে, সেইবাৰ মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি আছিলোঁ বাবে সেইবাৰ আমি খলনায়ক হৈ পৰিলোঁ। বহু বুদ্ধিজীৱীয়েও কংগ্ৰেছৰ সুৰতে সুৰ মিলাই আমাৰ বিৰুদ্ধে কংগ্ৰেছৰ মুখপাত্ৰৰ দৰে আমাৰ ওপৰত জঁপিয়াই পৰিছিল। সেইবাবে আমি এইবাৰ প্ৰতিটো মিত্ৰতাৰ খবৰ ৰাজহুৱা কৰি আহিছোঁ আৰু ৰাজহুৱা কৰি যাম। কংগ্ৰেছ বা INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ আদৰ্শ পৃথক। কংগ্ৰেছ ৰাষ্ট্ৰীয়তাবাদী, আমি জাতীয়তাবাদী, আমি আঞ্চলিকতাবাদী, আমি ফেডাৰেলিজিমত বিশ্বাসী। তেওঁলোকৰ চিন্তা সামন্তীয়, আমাৰ প্ৰগতিশীল, সমাজবাদী আৰু ছ'চিয়েলিষ্ট। কেৱল আৰু কেৱল ফেচিষ্ট সাম্প্ৰদায়িক শক্তি BJP RSSক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আমি তেওঁলোকৰ সৈতে যুক্ত ফ্ৰণ্ট গঠন কৰিছিলোঁ। আমাৰ বাবে যুক্ত ফ্ৰণ্ট গঠনৰ নিয়ম হ'ল যুক্ত ফ্ৰণ্টত সদায় প্ৰগতিশীল শক্তিৰ হাতত নেতৃত্ব থাকিব লাগে, তেতিয়াহে জনগণৰ উপকাৰ হয়। কিন্তু কংগ্ৰেছৰ সৈতে আমাৰ যুক্ত ফ্ৰণ্ট গঠনত প্ৰগতিশীল শক্তিৰ নেতৃত্ব বাদেই দিয়ক, কংগ্ৰেছৰ সৈতে কোনো আদৰ্শগত কথা পতাৰ পৰিৱেশে আমি পোৱা নাই। কংগ্ৰেছ মিত্ৰতাক লৈ মুঠেও চিৰিয়াছ নহয়। সঘনে সলনি কৰা তেওঁলোকৰ মিত্ৰতাৰ আলোচনা কৰিবলগীয়া যি সমিতি, সেই সমিতিবিলাকক বদলাই থকাটোৱে প্ৰমাণ কৰে যে তেওঁলোকে মিত্ৰতাত কোনো গুৰুত্ব আৰোপ কৰা নাই। তেওঁলোকে আমাৰ মিত্ৰ দলবোৰৰ সৈতে আলোচনাৰ বাবে মুঠেও সময় দিয়া নাছিল। ক'ৰবাত বিয়া খাবলৈ যাওঁতে, আনকি ৰিপুণ বৰাৰ ছোৱালীৰ বিয়াৰ সময়তহে দেৱব্ৰত শইকীয়াই আমাক লগ পাই প্ৰাৰ্থী তালিকাৰ বিষয়ে আলোচনা কৰিছিল। আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ 4জনীয়া সমিতিয়ে ৰাইজৰ দলৰ সৈতে এবাৰেই আলোচনাত বহিছিল যোৱা 19 ফেব্ৰুৱাৰীত। তেতিয়া আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছিলোঁ যে কংগ্ৰেছ বুলি কোনো দল আচলতে নাই। কংগ্ৰেছ দলৰ অমৈহতীয়া কোনো প্ৰাৰ্থীও নাই। আছে গৌৰৱ গগৈৰ প্ৰাৰ্থী, আছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থী, আছে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থী আৰু ৰিপুণ বৰা স্বয়ং নিজেই প্ৰাৰ্থী। ব্যক্তি স্বাৰ্থৰ সমষ্টিয়ে যেন কংগ্ৰেছ, সেইটো আমি অনুভৱ কৰিছিলোঁ। আমি মিত্ৰতা বিচাৰোঁ। ৰাইজৰ দলে গভীৰভাৱে আন্তৰিকতাৰে মিত্ৰতা বিচাৰে আৰু এই মিত্ৰতা বিচাৰোঁ সাম্প্ৰদায়িক ফেচিবাদী শক্তিক উৎখাত কৰিবৰ কাৰণে, জনতাক শান্তি দিবৰ কাৰণে। সেইবাবে কংগ্ৰেছৰ সকলো কেৰামতালি আমি সহ্য কৰি আছিলোঁ। কিন্তু মিত্ৰতাৰ বাবে যি ত্যাগ লাগে, সেই ত্যাগ কেৱল ৰাইজৰ দলেহে কৰিব লাগিবই বুলি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেয়া কোনো গণতান্ত্ৰিক দৃষ্টিভংগী নহয়। ৰাইজৰ দলৰ চমু ইতিহাসটোৱে হ'ল ত্যাগৰ ইতিহাস। 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে, তথাপি আমি সামান্য কেইখনমান আসনতে প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। তাৰ পৰৱৰ্তী 2021 চনৰ উপ নিৰ্বাচনত 5খন আসনৰ ভিতৰত কেৱল ডিমৌ সমষ্টিটো আমি বিচাৰিছিলোঁ। তেতিয়া তাৰ নাম আছিল আপোনাৰ থাওৰা, কিন্তু নিদিলে। সেই নিৰ্বাচনত কংগ্ৰেছে পালে 5,892টা, অৰ্থাৎ 6.65% ভোট থাওৰাত, আৰু ৰাইজৰ দলে পালে 24,395, অৰ্থাৎ 27.52% ভোট। তাৰ পাছতো 2026 চনত বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে আমাক ডিমৌ বা থাওৰা সমষ্টিটো এৰি দিবলৈ অনুৰোধ কৰিলে, আৰু আমি গৌৰৱ গগৈৰ অনুৰোধত সেই সমষ্টিটো এৰি দিবলৈও সন্মত হ'লোঁ। 2024 চনত অসমৰ পঞ্চদশ বিধানসভাৰ দ্বিতীয়টো উপ নিৰ্বাচনত গৌৰৱ গগৈয়ে মিত্ৰজোঁট ভাঙি চুৰমাৰ কৰিলে সম্পূৰ্ণ দাৰ্ভিকতাৰে, আৰু AICCৰ ক্ষমতাৰে বলিয়ান হৈ তেওঁ বিহালীৰ আসনখন CPIML দলৰ পৰা কাঢ়ি ল'লে। তেতিয়ালৈকে কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ নকৰা BJPৰ এজন সদস্যক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দি BJPৰ এজন অতি কেঁচা প্ৰতিদ্বন্দ্বীৰ হাতত গৌৰৱ গগৈ ধৰাশায়ী হ'ল। 2024 চনৰ লোকসভা নিৰ্বাচনতো ৰাইজৰ দলক এখনো আসন এৰি নিদিলে। আমি ত্যাগ কৰি দিলোঁ। ৰাইজৰ দলে সৰ্বোচ্চ কষ্ট কৰি যোৰহাট, নগাঁও, কৰিমগঞ্জ, ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থীক জিকোৱাত মনোনিৱেশ কৰিলোঁ। এখনক বাদ দি 3খন আসনত কংগ্ৰেছ জয়ী হ'ল। আমাৰ অভিজ্ঞতা হ'ল ৰাইজৰ দল মানে ত্যাগ, ত্যাগ আৰু ত্যাগ। এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে আমাৰ বাছনিত মাত্ৰ 4খন আসন এৰি দিছে। মাত্ৰ 15খন আসনৰ 13খন আসন এৰি দিব খোজে। তাৰে 9খনেই কংগ্ৰেছৰ বাছনি, আৰু সেই 9খনৰো 4খনেই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে। অৰ্থাৎ আমাৰ বাছনি 4খন আৰু কংগ্ৰেছৰ বাছনি 5খনকে ধৰি কেৱল পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে আমাক দিয়া হৈছে 9খন সমষ্টিহে। এতিয়া 4খন বন্ধুত্বমূলক আসনৰ এখন ঢিং আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্ৰতা কৰিবলৈ প্ৰস্তুত আছোঁ বুলি বাৰম্বাৰ আমি জনাই আহিছিলোঁ। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ঢিন আমাক এৰি নিদিলে। আনসকলে এৰি দিয়াৰ পক্ষপাতি আছিল যদিও, আনকি AICCও
আমাৰ সন্মুখত ঢিং এৰি দিম বুলি ঘোষণা কৰিছিল। ক'বলৈ গ'লে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ আকুৰ গুজালিৰ বাবে আমাৰ এই মিত্ৰতা ভাগি গ'ল। আমি কৈছিলোঁ সকলো মিলি কংগ্ৰেছৰ বাছনি, ৰাইজৰ দলৰ বাছনি আৰু বন্ধুত্বমূলক 13খন আসন আমি 13খন আসনৰ পাছত অতিৰিক্ত আন 2খন আসন লৈ আমাক 15খন আসন দিলে হৈ যাব। কংগ্ৰেছে যোৱা 6 মাৰ্চত কিয় মিত্ৰতা ভাঙি দিলে? আমাৰ ৰাইজৰ দলৰ ইয়াত কিবা দোষ আছে নেকি? আমি স্পষ্টতাৰে কওঁ, আমি উদাৰ আছিলোঁ আৰু কংগ্ৰেছৰ সকলো উদ্ভট কথা বাৰ্তাত আমি মিত্ৰতাৰ স্বাৰ্থত সদায় সহ্য কৰি আহিছিলোঁ। কিন্তু কংগ্ৰেছে আমাক আত্মসমৰ্পণ কৰাব খুজিছিল, আমি আত্মসমৰ্পণ কৰিবলৈ সন্মত নহ'লোঁ। আমি মাত্ৰ 15খন আসনৰ তেনে সামান্য লক্ষ্য এটা দিছিলোঁ আৰু ন্যূনতম অমৌখতীয়া কৰ্মসূচী কমন মিনিমাম প্ৰগ্ৰেম এখন বিচাৰিছিলোঁ। গৌৰৱ গগৈয়ে কিন্তু কমন মিনিমাম প্ৰগ্ৰেম অৰ্থাৎ ন্যূনতম অমৌখতীয়া কৰ্মসূচী এখন কোনোপধ্যে ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই। তেওঁ আমাক সন্মান দিব খোজা নাছিল আৰু গৌৰৱ গগৈয়ে দাম্ভিকতা দেখুৱাই মিত্ৰতা ভাঙি দিয়াৰ পক্ষত অৱস্থান লোৱা আমি দেখিলোঁ। আজিৰ দিনটোত আমি অতি দুখেৰে জনাওঁ যে যোৱা 19 ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত 20 ফেব্ৰুৱাৰীত আমি কংগ্ৰেছ দললৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু আজি পৰ্যন্ত আমাক অসন্মান কৰি কংগ্ৰেছ দলে আমাৰ সেই চিঠিৰ কোনো উত্তৰ নিদিলে আৰু উত্তৰ নিদি আমাৰ স্বাভিমানত আঘাত আনিলে। সেয়েহে আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা আগবঢ়াই নিয়াটো আমাৰ পক্ষে সম্ভৱপৰ নহয় বুলি বিবেচনা কৰি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এইখিনি কথা আমি সমগ্ৰ অসমৰ ৰাইজক আজি জানিবলৈ দিছোঁ। এই মুহূৰ্তত ক'ব পাৰি মিত্ৰতা ভংগ বুলি? আমি আমাৰ যি বক্তব্য আছিলে একদম প্ৰেছ বিবৃতিৰ জৰিয়তে সম্পূৰ্ণ স্পষ্ট বক্তব্য প্ৰকাশ কৰিছোঁ। আমি অতি স্পষ্টকৈ কৈছিলোঁ যে আমি কেৱল আৰু কেৱল 15খন আসন বিচাৰিছিলোঁ। সেই 15খন আসনৰ 4খন আসনহে আমাক পোনপটীয়াকৈ আমাৰ নিজৰ আসন দিয়া হৈছে। আনহাতে কংগ্ৰেছৰ লগত 4খন বন্ধুত্বমূলক ফ্ৰেণ্ডলি কণ্টেষ্ট কৰাৰ কাৰণে তেওঁলোকে সন্মতি দিছে আৰু 4 8 হ'ল আৰু 5খন আসন তেওঁলোকে আমাক তেওঁলোকৰ বাছনিৰ পৰা জাপি দিছে। গতিকে এইটোতো কমপ্লিটলি অগণতান্ত্ৰিক কথা এটা। যি 13খন আসন সামান্য আসন 126খনৰ ভিতৰত যি 15খন আসন আমি বিচাৰিছিলোঁ তাৰে 13খন তেওঁলোকে দিব খুজিছিলে, তাতো তেওঁলোকৰ চইচৰহে আমাক বস্তুখিনি দিব খুজিছে। আৰু এনেকুৱা কথাত কৰোঁতে তেওঁলোকে যি ধৰণৰ বডি লেংগুৱেজ, বিশেষকৈ গৌৰৱ গগৈৰ যি বডি লেংগুৱেজ, গৌৰৱ গগৈৰ মুখৰ যি বডি লেংগুৱেজ আৰু মুখৰ যি বক্তব্য আৰু বডি লেংগুৱেজ, সেইটোৱে আমাক সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত কৰিছে। আৰু আমি বেচিকেলি দেখিলোঁ যে আমি শেষত চব কথা বাদ দি বিজেপিক হৰুৱাবৰ কাৰণে কৈছিলোঁ যে ঠিক আছে, আমি বহুত দিনৰ পৰা কাম কৰি আছোঁ, আমাৰ পূৰা সাংগঠনিক শক্তি আছে, আমি 100% জিকিম, ঢিং সমষ্টিটো আমাক দিয়ক। লাষ্টত এটাই সমষ্টি বিচাৰিছিলোঁ। এই গোটেইখিনি কথা বতৰাৰ পাছত ঢিং সমষ্টিটো আমাক তেওঁলোকে মিত্ৰতাত দিব খুজিছে, কি কয় ফ্ৰেণ্ডলি দিব খুজিছে। আমি কৈছোঁ চিধাকৈ দি দিয়ক, তাৰ পাছতে আমি সকলো কথা মানি ল'ম, আন সকলো চৰ্ত মানি ল'ম আপোনালোকৰ। কিন্তু তাৰ পাছত সকলোৱে, আনকি AICC আমাক ফোন কৰি জনালে যে ঢিং দিছোঁ, আমাক ৰিপুণ বৰাই ফোন কৰি জনালে যে ঢিং দিছোঁ বাৰম্বাৰ। কিন্তু সৰ্বশেষত আমি জানিলোঁ যে গৌৰৱ গগৈয়ে মোক নিজে ফোন কৰি ক'লে যে ঢিং আমি নিদিওঁ। আৰু আমি গম পালোঁ যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে ঢিং সমষ্টিটো এৰি দিব নোখোজিলে। অথচ এলায়েন্স ভাগি যাব বুলি ভাবি নগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢিং সমষ্টি নগাঁও বিধানসভাৰ সাংসদ বৈদ্যুৎ বৰদলৈ ডাঙৰীয়াই এৰি দিবলৈ সন্মত হৈছিলে। এলায়েন্স ভাগি যাব বুলি ভাবি তেওঁ প্ৰতিবাদ কৰিছিলে, কিন্তু এলায়েন্স ভাগি যাব বুলি ভাবি তেওঁ এৰি দিবলৈ সন্মত হৈছিলে। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন তেওঁলোকৰ কাৰণে এই গোটেই এলায়েন্সটো ভাগিছে। আৰু সেইকাৰণে আমি স্পষ্ট ৰূপত জনাই দিছোঁ যে এলায়েন্স আমি ভঙা নাই, আমি এলায়েন্সৰ পক্ষত আছিলোঁ আৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে এই এলায়েন্স ভাঙিব খুজিছে। গতিকে আজিৰ দিনটোত আমাৰ স্থিতি ইমানেই, ইমানকে কৈছোঁ। ধন্যবাদ, জয় অসম।